নমস্কাৰ ফ্ৰেণ্ডছ, আপোনাক সকলোকে গিফ্ট চিটিৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে গিফ্ট চিটিৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল প্ৰজেক্ট বিল্ডিংছবিলাক ইয়াত কনষ্ট্ৰাকশ্যন হৈ আছে। আগলৈ স্পেচিয়েল ইকনমিক জোন আৰু এনেকৈ ডাঙৰ ডাঙৰ মেচিনাৰী সামগ্ৰী আপোনালোকে দেখিছে। এইটো মেচিন ইউজ কৰিছে আৰু এই গিফ্ট চিটিৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিছে। আৰু এনেকুৱা ওখ ওখ বিল্ডিংছ টাৱাৰ্ছ এই গিফ্ট চিটিত আপোনালোকে দেখা পাব। আৰু আগলৈ আপোনালোকে দেখা পাইছে এয়া হৈছে ইনফোচিছৰ অফিচ। আৰু ইনফোচিছে নিজৰ 3টা অফিচ বনাইছে এই গিফ্ট চিটিত। তো চব কিমান নাটক ধুনীয়া অফিচ হয়, ইনফোচিছৰ ছফ্টৱেৰ অফিচ হয়। তো এনেকৈ এই গিফ্ট চিটিৰ কাৰণে এই গান্ধীনগৰত অসংখ্য হাজাৰ হাজাৰ যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাইছে। আৰু বৰ্তমানলৈ এই গিফ্ট চিটিৰ কাম মাত্ৰ 15% হৈছে। ধৰক যদি আৰু বাকী 85% কাম হয়, বহুতো আৰু ইয়াৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাব। আৰু ইয়াৰ বুলিয়ে নহয়, গান্ধীনগৰ গোটেই ভাৰতৰে অল অভাৰ ইণ্ডিয়া ইয়াত কৰ্মসংস্থাপন পাব। এনেকৈ আপোনালোকৰ চিনাকি বিল্ডিংছবিলাক ক'বই নালাগে, এনেকৈ গঢ় লৈ উঠিছে। চব বম্বে ষ্টক এক্সচেঞ্জ আগলৈ বিল্ডিংছ দেখিছে। আৰু ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আপোনালোকে দেখা পাইছে। বিল্ডিংছ হৈ গৈছে, বাকী চিচাৰ কামবিলাক বাকী আছে। এই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ দেখা পাইছে। আৰু ইয়াৰ সমান্তৰালকৈ এই গিফ্ট চিটিৰ দুপে এনেকৈ দিনে ৰাতিয়ে কাম চলি আছে। গতিকে অহা 5-6 বছৰৰ ভিতৰত এই গিফ্ট চিটি হ'ব লাগে, এনেকুৱা অনুমান হয়। আগলৈ লীলাৱতী হস্পিটেল ছাইট দেখা পাইছে, কাম চলি আছে। বহুত অনায়াসে ইয়াত দিনে ৰাতিয়ে কামবিলাক চলি আছে ইয়াত আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ সমান্তৰালকৈ আৰু বিল্ডিংছ আপোনালোকে দেখা পাব। এনেকৈ ৰেবা কনষ্ট্ৰাকশ্যন, চব ৰেবাই নিজৰ বিল্ডিং কিমান ধুনীয়াকৈ আপোনাৰ 35 মঞ্জিল বিল্ডিংছ কমপ্লিট কৰি দিলে। বাকী চিচা ষ্টাৰ্টিং হৈ গৈছে। ইয়াৰ বাকীখিনি কাম ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট হয় এই ৰেবা একচুৱেলি। আৰু বাকী বিল্ডিংছ গোটেইখিনি আগৰ ভাগলৈ ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট হয়। IPL সংঘাত, সভা টাৱাৰ, বিধান, এইবিলাক গোটেইখিনি ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট। বিধানটো অলপ মই জুম কৰি চাওঁ কেনেকুৱা হয়। বিধান প্ৰজেক্ট এয়া। তো এনেকৈ দেশী বিদেশী নেশ্যনেল মাল্টিনেশ্যনেল ডাঙৰ ডাঙৰ বিল্ডিংছ কনষ্ট্ৰাকশ্যন হৈ আছে, অফিচ স্পেচ স্পেচিয়েলি। আৰু আগলৈ ৰেডিচন হোটেল হয়। গিফ্ট চিটিৰ নিজৰ 5 ষ্টাৰ হোটেল, ডাঙৰ হোটেল হয়। ফৰেইন ডেলিগেটছ আহিলেও সেই তাতে আপোনাৰ নাইট হল হয়, মিটিং বাগেৰা হয় তাতে, খানা পিনা তাতে হয়। আৰু আগলৈ শিৱালিক কাৰ্ভ ইনিচিয়েল ষ্টেজত কামটো আছে। কাম ষ্টাৰ্টিং হৈ গৈছে। তলৰ ভাগ গোটেইখিনি আপোনাৰ চিমেণ্টেড কৰা হ'ল। আৰু তাৰ কাষতে লাগি আছে চেল্ফ চেণ্ট্ৰিকা প্ৰজেক্ট। বহুত কাম অগ্ৰসৰ হৈ গ'ল। চেল্ফ চেণ্ট্ৰিকাৰ আপোনালোকে দেখা পাইছে। চেল্ফ চেণ্ট্ৰিকা কাম চলি আছে। চেল্ফ চেণ্ট্ৰিকাত বহুত কাম চলি আছে, খৰতকীয়া কাম হৈ আছে চেল্ফ চেণ্ট্ৰিকাত। তো এনেকৈ এটা ডাঙৰ বিশাল পৰিসৰ এই গিফ্ট চিটি। ইয়াত এনেকৈ বহুতো ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু এটা ধুমুহা পৰিৱেশ, এটা ধূলিৰ পৰিৱেশ, ধূলি আহি গৈছে, হাৱা আহিছে। গতিকে ইয়াত এটা ধূলিৰ পৰিৱেশ আপোনালোকে দেখা পাইছে গিফ্ট চিটিত। আৰু লগতে সৰু সৰুনি আৱাজো আহিছে চাগৈ। এটা ধূলিৰ পৰিৱেশ এই গিফ্ট চিটিত। আৰু আগতে সাবৰমতী নদীত এই গিফ্ট চিটি ৰিভাৰফ্ৰণ্টৰ কাম চলি আছে, তাৰ পৰাও ধূলি বালি আহি আছে। এটা চব কিমান এটা ধুনীয়া পৰিৱেশ। তো এনেকৈ ফ্ৰেণ্ডছ আপোনালোকৰ লাহেকৈ মই 360 ডিগ্ৰী এটা ভিউ দেখুৱাইছোঁ এই গিফ্ট চিটিৰ। তো ইয়াতে আপোনালোকে দেখা পাইছে 1200 একর মাটি সিঁচৰিত হৈ থকা এই গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি গান্ধীনগৰ আপোনালোকে দেখা পাইছে। আৰু যিটো ভাগ কেমেৰাই ঢুকি পোৱা নাই, 5 ভাগতো অসংখ্য হাজাৰ হাজাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আপোনালোকে দেখা নাই যিটো, এয়া গিফ্ট চিটি।